জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজি এক শৰণ ভাগৱতী সমাজৰ আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ আজি মহাপ্ৰয়াণ তিথি। এই মহাপ্ৰয়াণ তিথিতে আজি এক শৰণ ভাগৱতী সমাজৰ প্ৰধান সচিবৰ লগতে একান্ত ভকতসকলে ইয়াতে বন্তি প্ৰজ্বলন কৰিবলৈ আহিছে। আমি পোনে পোনে আমাৰ এক শৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব বাপৰ ওচৰলৈ গৈছোঁ। তেওঁৰ পৰা দুই এষাৰ আমি মন্তব্য বিচাৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজি আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ মহাপ্ৰয়াণ তিথি। সমগ্ৰ অসমৰ গাঁৱে ভূঞে এখন ভাগৱতী সমাজৰ যতেই ভকতসকল আছে তেওঁলোকে আজি এই মহাপুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আজিও আমি এখন ভাগৱতী সমাজ অসমৰ কাৰ্যালয়ত সমাজৰ এক নামৰ সাধক বুঢ়া ভকতসকল আৰু বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ সমাৱেশত আমিও দিনটোজোৰা কাৰ্যসূচীৰে আমি আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ যি মহাপ্ৰয়াণ তিথি, এই মহাপ্ৰয়াণ তিথিভাগ উদযাপন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। সেয়ে আমি আজি তেখেতৰ পবিত্ৰ সমাধিস্থলত আহি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰ এজন স্বজন্ম পুৰুষ আছিলে। তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মাদৰ্শ বিশুদ্ধ ৰূপত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বিশেষকৈ পিছপৰা জাতি জনজাতি উপজাতিসকলৰ মাজত তেখেতে প্ৰচাৰ কৰি এখন বৃহৎ মানৱীয় প্ৰমূল্যবোধৰে পৰিপূৰ্ণ এখন মহাপুৰুষীয়া সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু এই সমাজখন আজি বিভিন্ন বিপৰ্যয়ৰ মাজেদি আমি পাৰ কৰিবলগীয়া হৈছে। আজি আমি পবিত্ৰ দিনত তেখেতৰ পৰা এটাই আমি কামনা কৰিম যে তেখেতৰ চৰণৰ পৰা আমি আশীৰ্বাদ বিচাৰিম যে তেখেতৰ সেই মহাপুণ্যাত্মাই আমাক তেখেতৰ যিসকল অনুগামী আৰু অনুৰাগী আছে আমাক তেখেতে আশীৰ্বাদ প্ৰদান কৰক, যাতে আমি তেখেতে দি থৈ যোৱা যি শুদ্ধ মাৰ্গ সেই মাৰ্গৰে আমি আগুৱাই যাব পাৰোঁ। আমি আমাৰ সমাজৰ যি মূল উদ্দেশ্য, আমি জাতি বৰ্ণ নিৰ্বিশেষে আমি এখন অস্পৃশ্যতাহীন সমাজ গঠন কৰি মহাপুৰুষীয়া ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে আমি সকলো মানৱীয় প্ৰমূল্যবোধৰে পৰিপূৰ্ণ সমাজ গঠন কৰিব পাৰোঁ আৰু আমি পৰৱৰ্তী প্ৰজন্মক যেন বিশুদ্ধ পথ দেখুৱাব পাৰোঁ। তাৰ কাৰণে আজি এই পবিত্ৰ দিনত তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু আশা কৰিছোঁ তেখেতৰ সেই মহাপুণ্যাত্মাই আমাক নিশ্চিতভাৱে আশীৰ্বাদ প্ৰদান কৰিব আৰু আমি তেখেতৰ যি উদ্দেশ্যৰে আহিছিল সেই উদ্দেশ্যত আমি আগুৱাই যাবৰ কাৰণে সফল হ'ম। এইখিনিকে আজি এই পবিত্ৰ দিনত আমি আগবঢ়ালোঁ। কৃষ্ণ। ধন্যবাদ কৃষ্ণ।